যে প্ৰথমতে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক উচ্ছেদৰ যোগেদি জাতি ৰক্ষাৰ যি অভিযান সেই অভিযানক আমি পূৰ্ণ সমৰ্থন দিছোঁ আৰু এজন তিতাবৰীয়া হিচাপে তেখেতক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তিতাবৰটো সন্দেহযুক্ত মানুহৰ যেটো আহা সেইটো ইতিমধ্যে বহু বছৰ আগতে ঘটিলে এতিয়া কথা হল কি আমি যেতিয়া জাতীয় সংগঠনৰ লগত যি সময়ত মই জড়িত হৈ আছিলোঁ সেইটো সময়ত আপোনালোকেও জানে আপোনালোকে মিডিয়াত আছিলে সেইটো সময়ত আমি এই বাহিৰৰ পৰা যিখিনি মানুহ ইয়ালৈ আহে গাড়ীত আহে কিবা কাৰণত আহে কোবা ডেম্পত কাম কৰিবলৈ আহে কোনোবা মাছ বেপাৰ কৰিবলৈ আহে সেই মানুহখিনিক আমি ধৰি পাই পুলিচক বৰ্ডাৰ পুলিচক আমি দি দিওঁ আৰু তেতিয়াই কি তিতাবৰৰ দুজনমান অভিভাৱক আহি পেলাই তেওঁলোকে সেই মানুহখিনি লৈ যায় কিন্তু লাহে লাহে দেখা গ'ল যে তিতাবৰ গোটেই সমষ্টিটোৰ বিভিন্ন অঞ্চলত এই মানুহখিনি এটা স্থায়ী বসতি কৰিবলৈ ল'লে মই কালি ফেসবুক পোষ্টতে আপোনালোকে দুটা তিনিটামান কমেন্টতে হয়তো আপোনালোকে চালে গম পাব তাতে তিতাবৰ চাৰিআলি পৰা অকমান আগত বিজয়নগৰ বুলি এটা কিনবা জায়গা আছে তাতে সন্দেহজনক লোকৰ বসতি আছে পুবালি নগৰ বুলি এটা ঠাই আছে লেটেকু জান বুলি এটা ঠাই আছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ সাংঘাতিক কথাটো হ'ল বৰহলাৰ ওগুৰি জান বুলি যিডোখৰ জায়গা আছে সেই ওগুৰি জানত বহু দিনৰ আগৰ পৰা কিছু সন্দেহজনক লোকে তাক বসতি স্থাপন কৰিলে আৰু সম্পূৰ্ণ জানখন সেই ঠাইটো দখল কৰি ল'লে আৰু লগতে যিখন ONGC যিখন অইল ফিল্ড আছিল সেইখনতো তেওঁলোকে বসতি কৰিবলৈ লৈলে আৰু সেই মানুহখিনিক বৰহলাৰ কেবাজনীও গণ্যমান্য ব্যক্তিয়ে সেইটো সময়ত আনিছিলে আৰু সেইটো সময়ত আমি এই সংগঠনটোত থকা অৱস্থাত আমি ধৰিবলৈ যাওঁতে বিভিন্ন অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমাৰ এটা আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ল যে সেইটো সময়ত যিখিনি মানুহ আহিছিলে সেই মানুহখিনি ক'ত গ'ল সেই মানুহখিনিতো আমি তিতাবৰ কোনোবা জায়গাতে মানে তেওঁলোকে বসতি কৰি আছে আমাৰ কথা হ'ল তিতাবৰত তেওঁলোকে ম্যাদী পটা মাটি কিনি বসতি কৰে তেওঁলোকে গভৰ্ণমেণ্ট ল্যান্ড অকুপাই কৰি পেলাই তেওঁলোকে বসতি কৰিছে সেইটো ডাঙৰ কথা নহয় তিতাবৰৰ পৰা এই মানুহখিনিক আমাৰ পঠিওৱা ব্যৱস্থা কৰিব লাগে আৰু এটা কাৰণে কৰিব লাগে তেওঁলোকে যেটো ডেমোগ্ৰাফিটো চেঞ্জ কৰাৰ যেটো মানসিকতাই তেওঁলোকে গোটেই কাম উজনি অসমত কাম কৰিছে বুলি মুখ্যমন্ত্ৰীজনেও ইতিমধ্যে তেওঁ মানে কৈছে গতিকে হেতু তিতাবৰ যাতে আৰু হেতুত মানে সাফাৰ ভৱিষ্যতে হেৰি কৰিবলগীয়া নহয় তাৰ কাৰণে আমাৰ তিতাবৰীয়া ৰাইজ ওলাই আহিব লাগে আৰু তিতাবৰৰ প্ৰশাসনক আমি ইয়াৰ যোগেদি অনুৰোধ কৰিছো আৰু ইতিমধ্যে আমিও মই নিজে ব্যক্তিগতভাৱে উদ্যোগ লৈ মই মানে সমজিলা আয়ুক্তৰ লগতে হওক SDC লগতে হওক তেওঁলোকৰ লগত পাতিম যে তেওঁলোকে এটা সাৰ্ভে কৰাৰ ব্যৱস্থা কৰিব লাগে তেওঁলোকে এতিয়াও তিতাবৰত বাস কৰে অথচ তেওঁলোকে গৈ তেওঁ নগাঁৱত ভোট দিয়ে তেনেকুৱা এটা আছে বুলি আমি ইতিমধ্যে গম পাইছো সেই মানুহখিনি ইয়াৰ পৰা যেনে তেনে ইয়াত পঠাব লাগে আমি তিতাবৰীয়া তেওঁলোকক আমি বহন কৰিব নোৱাৰো এটা স্পষ্ট কথা যে খুদৰ ব্যৱসায় কৰা কাবুলিয়েও তিতাবৰত ভোট দিয়া আৰু তেওঁ জন্ম প্ৰমাণ পত্ৰখন সামগুৰিত আছিল আৰু সেইটো সময়ত মই হেৰি কৰিছিলো মানে RTI কৰিছিলো কিন্তু RTI তথ্য দুবাৰ তিনিবাৰ কৰাৰ পিছত RTI তথ্য নলালে আৰু বিষয়টো ইতিমধ্যে ৰৈ গৈছিল আমি গোটেই সমগ্ৰ বিষয়টো আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অৱগত কৰিছো আমি আপোনালোকৰ মাধ্যমৰ যোগেদি যে তিতাবৰৰ ভৱিষ্যতৰ যিখিনি সমস্যাৰ সৃষ্টি হ'বলৈ গৈ আছে এই সমস্যাখিনি শেষ কৰিব লাগে আৰু ইতিমধ্যে আপোনালোকে বহুত কথা গম পায় যে তিতাবৰৰ চোৰ বদমাছিৰ লগত গৰু চোৰৰ পৰা ধৰি কেবা মানুহৰ ঘৰত সোমোৱা যিখিনি বস্তু তেনেকুৱা সন্দেহজনক বহুত মানুহ জড়িত হৈ আছে আৰু তেওঁলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে গতিকে আমি সেই তিতাবৰ আমাৰ ইতিমধ্যে আৰম্ভ হৈ গৈছে যে প্ৰশাসনে তেওঁলোকৰ লিগেচিটো চেক কৰক আৰু প্ৰশাসনে আৰু এটা ব্যৱস্থা কৰক প্ৰশাসনে ইয়াত এখন সমিতি বনাই দিয়ক তেওঁলোকে প্ৰশাসনীয়ভাৱে যিটো কাম চেক কৰিবৰ কাৰণে যে বৰ্ডাৰ পুলিচ দিব হেৰি পুলিচ দিয়ক গাঁওবুঢ়া মানুহ ৰাখক VDP মানুহ ৰাখক প্ৰশাসনৰ মানুহ ৰাখক ৰাখি পেলাই সেই জেগাবিলাকত তেওঁলোকে অনুসন্ধানমূলক এটা ব্যৱস্থা কৰিব লাগে তাৰ পিছত ইয়াৰ উচ্ছেদৰ ব্যৱস্থাটো কৰিব লাগে আমি মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছো